আজি 21 তাৰিখ আন্তৰ্জাতিক যোগ দিৱস। আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত গোটেই পৃথিৱীয়ে আজি দিনটোত যোগ দিৱস হিচাপে পালন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল। কিন্তু অকল তেখেতৰ কথাৰ কাৰণেই যে যোগ দিৱস পালন কৰিবলৈ সিদ্ধান্ত লৈছে এনেকুৱা নহয়। তাৰ বাবে আমাক লাগিব প্ৰচাৰ, আৰু প্ৰচাৰ নাথাকিলে কোনো ধৰণৰ বস্তুক আমি এষ্টাব্লিছ কৰিব নোৱাৰোঁ। আজি স্বামী ৰামদেৱে গোটেই পৃথিৱীতে সেই সময়ত যি ধৰণে পাহাৰে ভৈয়ামে নদীয়ে সাগৰে দেশ বিদেশত তেওঁ প্ৰণায়াম কৰি মানুহবিলাকক জাগ্ৰত কৰি তুলিছিল, আৰু তাৰ বাবে আজি পৃথিৱীৰ দেশবিলাকে যোগ প্ৰণায়ামক এটা বিশেষভাৱে পালন কৰিবলৈ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছিল। যোগ প্ৰণায়াম কৰি আমি আমাৰ মন, আমাৰ শৰীৰ আৰু স্বাস্থ্য এই তিনিটা বস্তুক আমি একেলগে সুন্দৰকৈ ৰাখিব পাৰোঁ। আমি যদিও আজি আন্তৰ্জাতিক যোগ দিৱস পালন কৰি আহিছোঁ, যদিও আমি ইয়াক আজি উৎসৱ হিচাপে পালন কৰিছোঁ, আমি ঠিক তেনেধৰণে আমি জনসাধাৰণৰ মাজত আমি সোমাই পৰিব পৰা নাই। কাৰণ আজিও আমি দেখিছোঁ আমাৰ পৰিয়ালৰ মানুহেই হওক বা ওচৰৰ মানুহখিনিক হওক, আমি যি ধৰণে যোগ প্ৰণায়াম কেন্দ্ৰত আকৰ্ষিত কৰি আমি আনিব পাৰিব লাগিছিল, আমি আনিব পৰা নাই। আৰু আমি সেইসকল ব্যক্তিকো আমি যোগ প্ৰণায়াম কেন্দ্ৰত আনিব লাগিব, আৰু যোগ প্ৰণায়াম কৰি কি ধৰণে সুস্বাস্থ্য গঢ়ি তুলিব পাৰি, যি ধৰণে মানসিকভাৱে উন্নত কৰিব পাৰি, মন যাতে কেনেকৈ উন্নত কৰিব পাৰি, আমি যোগৰ জৰিয়তে দি এইটো সম্ভৱ। আজি আমি প্ৰত্যেকজন ব্যক্তিয়ে 24 ঘণ্টাৰ ভিতৰত প্ৰায় আমাক 2 ঘণ্টা সময় অন্ততঃ আপুনি আপোনাৰ নিজৰ বাবে দিয়ক। আজি আমি 5টা বজাৰ পৰা পুবেৰুণ সংঘত যোগ প্ৰণায়াম কৰোঁ 7টা বজালৈ, আৰু এই সম্পূৰ্ণ 2 আৱাৰ্ছ 2 ঘণ্টা, এই 2 ঘণ্টা আমি নিজৰ কাৰণে চিন্তা কৰোঁ। 22 ঘণ্টা আমি আনৰ কাৰণে চিন্তা কৰোঁ, ঘৰৰ কাৰণে চিন্তা কৰোঁ, টকা পইচাৰ কাৰণে চিন্তা কৰিছোঁ, বাকী চব চিন্তা কৰি আছোঁ, ল'ৰা ছোৱালী নাতি পুতি চব চিন্তা কৰিছোঁ। কিন্তু আমি এই 2 ঘণ্টা সময় আমি যোগ প্ৰণায়ামৰ জৰিয়তে দি আমি সম্পূৰ্ণ নিজৰ কথা আমি চিন্তা চৰ্চা কৰিছোঁ, আৰু এই 2 ঘণ্টাৰ জৰিয়তে দি আমি সুস্বাস্থ্যৱান হ'বলৈ আমি সক্ষম হৈছোঁ। আমি এই যোগ প্ৰণায়াম কেন্দ্ৰ পুবেৰুণ সংঘৰ যোগ প্ৰণায়াম কেন্দ্ৰৰ জৰিয়তে দি গোটেই অসমতে বুলি ক'ব পাৰি, গুৱাহাটীততো হয়ে, গোটেই অসমতে বিভিন্ন ধৰণৰ যোগ প্ৰণায়াম কেন্দ্ৰ গঢ়ি উঠিছে। আৰু এতিয়া গুৱাহাটীত যিবিলাক যোগ প্ৰণায়াম কেন্দ্ৰ গঢ়ি উঠিছে, এই পুবেৰুণ সংঘৰ আৰম্ভলৈয়ে গঢ়ি উঠিছে। মই আশা কৰিম আগন্তুক দিনত যোগ প্ৰণায়াম কেন্দ্ৰৰ জৰিয়তে দি আমি সকলো ব্যক্তিকে সুস্বাস্থ্যৱান হিচাপে আমি গঢ়ি তুলিব পাৰোঁ, আৰু আমি ৰাইজক যাতে আমি ইয়াত একগোট কৰি যোগ প্ৰণায়াম কেন্দ্ৰ আৰু এখোজ আগবাঢ়ি নিব পাৰোঁ। ইতিমধ্যে আমাৰ এলোপেথিক ডক্টৰ বি পি শৰ্মা ডাঙৰীয়াই কৈছে যে তেখেতে কৈছে যে আগতে ডক্টৰবিলাকে যোগ প্ৰণায়াম কেন্দ্ৰৰ কথা ক'লে, যোগ প্ৰণায়ামৰ কথা ক'লে হাঁহিছিল, কিন্তু আজি তেওঁলোকে এডভাইচ কৰে অন্ততঃ আপোনালোকে 2 ঘণ্টা সময় যোগ প্ৰণায়াম কৰক আৰু নিজকে সুস্থ কৰি তোলক। আপুনি ঔষধ খোৱা বন্ধ কৰক, আৰু যোগ প্ৰণায়ামৰ জৰিয়তে দি আপুনি নিজক সুস্থ কৰিবলৈ আগবাঢ়ি আহক। বন্ধু বান্ধৱী আহক ৰাইজসকল, আমি সকলোৱে একগোট হৈ আমি প্ৰতিজ্ঞাবদ্ধ হওঁ আজি 21 তাৰিখে, যাতে আমি যোগ প্ৰণায়ামৰ জৰিয়তে দি আমি আমাৰ দেশখনক সুস্বাস্থ্যৱান এটা উন্নত দেশ হিচাপে আমি গঢ়ি তুলিব পাৰোঁ। ধন্যবাদ। আচ্ছা, মই এইখিনিতে এই ৰঞ্জিত দাসে যে ক'লে, মই তেওঁৰ বিষয়ে অলপ ক'ম। ৰঞ্জিত দাস আচলতে দুলীয়াজানত চাকৰি কৰিছিল। তাৰ পৰা তেওঁ এনেকুৱা বেমাৰী হৈছিল যে তেওঁৰ পেটটো ঢোলৰ নিচিনা হৈ গৈছিল। তেওঁ বহুত চিকিৎসা কৰিছে, বহুত ডক্টৰক দেখুৱাইছে বাহিৰত,
তেওঁ শেষত মানে তেওঁ এইটো কৰিলে যে মই মৰিম এইটো নিশ্চিত হৈছিল। এদিন উদয়াদিত্য গোস্বামীয়ে আমাৰ এই কেন্দ্ৰৰ তেওঁক লগ পালে, লগ পাই পেলাই তেওঁ ক'লে যে আপুনি যোগত আহক। মই ইমান ঔষধ খালোঁ আজিলৈকে ভাল হোৱা নাই, যোগত আৰু ভাল হ'ব না? তেওঁ মানে বিশ্বাস নকৰে, নাহিল। উদয়াদিত্য গোস্বামীয়ে তেওঁৰ ঘৰলৈ গ'ল, গৈ পেলাই তেওঁক জোৰ জবৰদস্তি কৰি লৈ আহিল। লৈ আহি তেওঁ তেতিয়া আমাৰ বেলতলা পূবেৰুণ সংঘটো আছিলে বজাৰৰ মাজতে, তেওঁ বহে আৰু পেটটো একেবাৰে ঢোলৰ নিচিনা, তেওঁ মানে উশাহ নিশাহ ল'বলৈ কষ্ট পাই বহুত মানে ভুগি আছিল। তাৰপিছত তেওঁ যোগ কৰি 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 এমাহমানৰ পিছত এনেকুৱা হৈ গ'ল, তেওঁ এটা নতুন জীৱন ঘূৰাই পালে। গতিকে এইটো এটা এই যে যোগৰ কেনেকুৱা প্ৰভাৱ সেইটো এওঁ খুব ভালকৈ জানে। আৰু এবাৰ এজনী বঙালী তিৰোতা পুতেকে নাগালেণ্ড গেষ্ট হাউচত ৰান্ধনি, মানুহজনীৰ মাতটো একেবাৰে নাই। তেওঁ আমাৰ কি খাউণ্ড, সেই খাউণ্ডক দেখুৱালে, খাউণ্ডে মানে ঔষধ দিলে, দি পেলাই ক'লে যে তেওঁ জীৱনত আৰু মাতটো ঘূৰাই নাপাব। কোনোবাই তেওঁক ক'লে যে যোগত নাযাওঁ কিয়? যোগত আহিল। তেতিয়া আমাৰ বিষ্ণু হাজৰিকা আছিল যোগ পৰিচালক, কেন্দ্ৰ পৰিচালক। তেওঁক ছেপাৰেটলি বেলেগত বহাই পেলাই তেওঁক কেইটামান যোগ কৰিব দিয়ে। যোগ কৰি কৰি 6 মাহমান গ'ল, তেওঁৰ মাতটো মানে পক্ষীৰ নিচিনা চিচিয়া হ'ল। তেতিয়া পুতেকে কৈছে যে এই পূজা আহিছে, মাক লৈ যাওঁ। বোলে নিব নোৱাৰা। তাৰপিছত যোগ কৰি কৰি সেই মানুহগৰাকীৰ মাত সম্পূৰ্ণ একদম ওলাই গ'ল। তাৰপিছত তেওঁ এদিন বিষ্ণু হাজৰিকাক সেৱা কৰি কৈছে যে আপুনি মোৰ যি মাতটো ওলালে মই কেতিয়াও জীৱনত আপোনাক পাহৰিব নোৱাৰিম। গতিকে যোগৰে যে কেনেকুৱা এটা ফল, এই ফলটোত মই নিজাতে এই দুজন মানুহৰ হাতত দেখিছোঁ। আৰু মই এই কথাটো প্ৰচাৰ কৰিবৰ কাৰণে বিষ্ণু হাজৰিকাক কৈছিলোঁ যে আপুনি এই কথাটো পেপাৰত ভালকৈ দিয়ক। কৈছে ছাৰ মানে মোক কৈছে ছাৰ এইটো বৰ দিগদাৰ হ'ব, তাৰ বয় বস্তুবিলাক এনেকুৱা। মোক তেতিয়া বয় বস্তুখিনি মই কালেক্ট কৰিলোঁ। তেওঁ ক'ত কেনেকৈ কেলকাতাত প্ৰায় 16 বাৰমান তেওঁ হস্পিটেলাইজ হৈছে। চব মই ৰেকৰ্ড কৰি পেলাই ধুনীয়া কৰি চিৰিয়েলি কৰি পেলাই হাজৰিকাৰে মোক দিছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ সেইটো তেখেতে হেৰুৱাই পেলালে। আৰু সেইটো যদি প্ৰচাৰ হ'লহেঁতেন অন্ততঃ যোগৰ বিষয়ে বহুত মানুহ আকৃষ্ট এনে হৈ গ'লহেঁতেন। গতিকে মই আশা কৰোঁ মানুহবিলাকে যোগৰ মাহাত্ম্যটো বুজি পেলাই তেওঁলোকে এই যোগ সাধনা কৰক। আৰু বিশেষ কৰি আমাৰ এই যিটো বেলতলা পূবেৰুণ সংঘৰ যিটো যোগ হয়, আজি গুৱাহাটীত তেওঁ কৈছে যে বহুত যোগ কেন্দ্ৰ হৈছে। সেইবিলাক যোনে কেন্দ্ৰ স্থাপন কৰিছে, পৰিচালনা কৰিছে, তেওঁলোকৰ আৰম্ভণি এই বেলতলা পূবেৰুণ সংঘতে হৈছিল। গতিকে মই আশা কৰোঁ আমাৰ ইয়াত আহি থকা মানুহখিনি নিয়মিতভাৱে আহক আৰু তেওঁলোকে যোগ চৰ্চা কৰক। চৰ্চা কৰাৰ ফলত তেওঁলোকৰ সুস্বাস্থ্য হ'ব আৰু দেশৰ প্ৰগতি হ'ব। এইখিনি কৈ আমি ধন্যবাদ দিম। আজি কিছু বছৰ আগতে, 4 বছৰ আগতে স্বামী শিৱানন্দ বুলি এজন মানুহে পদ্মশ্ৰী পাইছিলে। তেওঁক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই পদ্মশ্ৰী দিবলৈ প্ৰট'কল ভাঙি পেলাই তললৈ নামি আহিছিলে। আৰু তেওঁৰ তেতিয়া বয়স আছিলে 124 বছৰ। আৰু স্বামী শিৱানন্দ তেওঁ যোগাচাৰ্য। তেওঁ অসমত আছিলে, অসমৰ মেডিকেল কলেজত, ডিব্ৰুগড় মেডিকেল কলেজত তেওঁ কাম কৰিছিলে। কিন্তু তেওঁ সেই 126 বছৰ বয়সলৈকে তেওঁ 124 বছৰত পদ্মশ্ৰী পাইছিলে। কিন্তু তেতিয়ালৈকে তেওঁ সদায় নিজৰ কাম নিজে কৰে, সুদা ভৰিৰে ঘূৰে। আজি যোৱা বছৰ তেওঁ অসমলৈ আহিছিলে ট্ৰেইনত অম্বুবাচীৰ সময়ত। আজি কিছুদিনৰ আগতে তেওঁ ঢুকালে। তেওঁ কিন্তু যোগৰ দ্বাৰাই এই শৰীৰটোক 126 বছৰ বয়সলৈকে সুন্দৰ সুস্থ কৰি নিজৰ কাম নিজে কৰি চলি আছিলে। গতিকে যোগৰ এই মাহাত্ম্য। ধন্যবাদ।